নমস্কাৰ বন্ধুসকল, স্বাগতম সকল আজি নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো বহুত দিনৰ আগতে বনাব লাগিছিল, কিয়নো মই কেইদিনমান দেৰি হ'ল বনোৱা। আৰু যি কি নহওক, আজি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' আহিছে। এই ভিডিঅ'টো সকলোৱে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ যদি আপোনালোকে এখন পল্ট্ৰি ফাৰ্ম খুলিছে বা ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত, তেনেহ'লে এই বস্তুখিনি জনাটো বহুতেই দৰকাৰ, কিয়নো এই বস্তুখিনি জানিলে আপোনালোকে নিজেই ঘৰতে সকলোখিনি হিচাপ উলিয়াব পাৰিব। গতিকে ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে যিবিলাক নতুন ফাৰ্মাৰ আছে তেখেতলোকে যাতে গম পায়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে মই এবাৰ ফাৰ্মখন দেখাই ল'ব বিচাৰিছোঁ। আৰু ফাৰ্মখনৰ পোৱালিবোৰ এনেকৈ এতিয়া ৰাখি থৈছোঁ বৰ্তমান। আৰু আপোনালোকক আজি মই যিটো টপিকৰ ওপৰত দেখাব গৈছোঁ, সেই টপিকটো মই দেৰি নকৰোঁ, কাৰণ সেই টপিকটো বুজালে আপোনালোকৰ অলপ সময় লাগিব। আৰু আজি মই দেখাব গৈ আছোঁ যে আপোনালোকে যিকোনো এটা বেষ্ট কৰিলে, ধৰি লওক এইটো বেষ্টে কৰিলে, আপোনালোকে এইটো বেষ্টত আপোনালোকে কিমান টকা পাব, সেই কথাটো বহুত ফাৰ্মাৰে, পুৰণা ফাৰ্মাৰেও আনকি নাজানে। গতিকে মই আজি সহজ অৰ্থত আপোনালোকৰ হিচাপটো উলিয়াবলৈ চেষ্টা কৰিম, যে আপোনালোকে কেনেধৰণে হিচাপটো উলিয়াব পাৰিব আৰু কিমান টকা পাব। ধৰি লওক 200 বা 500 এনেকুৱা ডিফাৰেঞ্চ হ'ব পাৰে, কিন্তু আপোনালোকে তথ্যখিনি জানিব পাৰিব যে কিমান টকা একচুৱেলি পাম। ঠিক আছে, ভিডিঅ'টো শেহলৈকে চাব, মন দি চাব আৰু ভালদৰে চাওক, আপোনালোকে ঘৰতে ধুনীয়াকৈ উলিয়াব পাৰিব। আপোনালোকক ইয়াতে মেইন টপিকটো লিখিছোঁ কিমান টকা পাব। ঠিক আছে, মেইন টপিকটো মই লিখিছোঁ কিমান টকা পাব। আৰু ইয়াতে মই আজি আপোনালোকক সবিশেষ লিখি আনিছোঁ যে কিমান চৰাই পুহিছে বা কিমান চৰাই পুহিলে আপোনালোকে কিমান টকা পাব। ঠিক আছে, আৰু ইয়াতে যদি চাই পোনপ্ৰথমতে মই আপোনালোকক লিখিছোঁ বাৰ্ডছ। ঠিক আছে, আপোনালোকে চৰাই, অৰ্থাৎ আপোনালোকে চৰাই কিমান লৈছে। ঠিক আছে, সেই অনুপাতেহে কিন্তু পইচাটো বা আপোনালোকে কিমান পইচা পাব আপোনালোকে হিচাপ কৰিব পাৰিব। ইয়াতে চাওক, বাৰ্ডছ লিখিছোঁ 1000 লিখিছোঁ। মই এইটো 1000 এটা মিনিমাম লিখিছোঁ। আপোনালোকে 2000 হ'ব পাৰে, 3000 হ'ব পাৰে, 5000 হ'ব পাৰে। ঠিক আছে, যিমান লয় আপোনালোকে সেইমতে আপোনালোকে উলিয়াই ল'ব। ঠিক আছে, ইয়াতে বাৰ্ডছ লিখিছোঁ 1000। আৰু এইপিনে যদি চাই আপোনালোক ফিড, ঠিক আছে, ফিড আপোনালোকৰ চাওক, ইয়াতে 78 বেগ লিখিছোঁ। অৰ্থাৎ মোৰ আৰু ইয়াতে চাব পাৰে আপোনাৰ 40 দিনত লিফটিং হৈছে আৰু 78 বেগ দানা খাইছে বুলি ইয়াতে মই ধৰি লৈছোঁ। ঠিক আছে, আপোনালোকে ধৰি লওক যে আপোনাৰ ফাৰ্মত আপুনি 1000 বাৰ্ডছ পুহিছিলে, তাৰে আপোনালোকৰ কি হ'ল, আপোনাৰ 1000 বাৰ্ডছৰ ফিড খালে আপোনাৰ 78 বেগ খালে, আৰু আপোনাৰ লিফটিং হ'ল 40 দিনত। ঠিক আছে, আহিলোঁ লিফটিং, অৰ্থাৎ চেল বুলি লিখিছোঁ মই, লিফটিংটো চেল বুলি ইয়াতে ধৰিছোঁ। আৰু চেল হৈছে বাৰ্ড চেল দেখিছে আপোনালোকে 950 পিচ। অৰ্থাৎ আপোনাৰ ধৰি লৈছিলোঁ 1000 বাৰ্ডছ লৈছিলোঁ, তাৰে 50 পিচ মৰিলে আৰু চেল হ'ল, অৰ্থাৎ লিফটিং হ'ল 950 পিচ। ঠিক আছে, আৰু 950 পিচৰে এতিয়া লাগিব আপোনালোকৰ এভাৰেজ ৱেট। ঠিক আছে, তাৰপিছত আপোনালোক ইয়াতে লিখিছোঁ পাৰ 1 ব্ৰইলাৰ ৱেট। ঠিক আছে, এটা ব্ৰইলাৰ ৱেট কিমান আহিলে, অৰ্থাৎ এভাৰেজ ৱেটটো কিমান আহিলে। এভাৰেজ ৱেটটো মই ধৰি লৈছোঁ 2 কিলো 700 এভাৰেজ ৱেট আপোনালোকৰ আহিছে। ইয়াতে মই লিখিছোঁ, আপোনালোকে দেখা পাইছে 2 কিলো 700। ঠিক আছে, মই ধৰিহে লৈছোঁ, আপোনালোকৰ যিমান হয় সেইটো অনুপাতে আপোনালোকে ইয়াতে দি দিব। মই ধৰিলোঁ 2 কিলো 700। তাৰপিছত যদি আপুনি টোটেল চায়, তেনেহ'লে আপোনালোকে চাব পাৰে 950 পিছত যদি 2 কিলো 700কৈ ৱেট আহে, তেনেহ'লে আপোনালোকে আহিব 2565 কেজি। অৰ্থাৎ আপোনাৰ যদি আপোনাৰ হয়তো 1500 থাকিব পাৰে, হয়তো আপোনাৰ 2000 লিফটিং হ'ব পাৰে। অৰ্থাৎ যিমান এভাৰেজ ৱেট আহিলে সেইটোৰ লগত আপোনাক কেলকুলেট কৰিব। 2565 কিলো মই এভাৰেজ ৱেট লিখিছোঁ, কিন্তু আপোনালোকৰ যেতিয়া লিফটিং হ'ব, বোলে এইখন গাড়ীত ইমান কেজি গ'ল, সিখন গাড়ীত সিমান কেজি গ'ল, তেতিয়া আপোনাক কেলকুলেটটো কৰি ল'ব যে কিমান কিলো টোটেল হৈ গ'ল। মোৰ ধৰি লওক মই ধৰিলোঁ ইমান কিলো হ'ল। আৰু এতিয়া আহোঁ FCR। এতিয়া বহুতে কয় যে মোৰ দাদা, মই এইবাৰ বেষ্টত ইমান পুহিলোঁ, আৰু ধৰি লওক মই 1500 চৰাই পুহিছিলোঁ, মোৰ FCI 1.7 হ'ল বা 1.8 হ'ল, মই কিমান টকা পাম। ঠিক আছে, তেনেকৈ অৰ্থাৎ জনোৱা নহয় বা তেনেকৈ বুজি পোৱা নাযায়। গতিকে মই এইটো ভালদৰে আপোনালোকক দেখাই আছোঁ। যেতিয়া মই যদি আহোঁ যে আপোনালোকে কেনেধৰণে উলিয়াব, এতিয়া চাওক, ইয়াতে মই এটা সূত্ৰ লিখিছোঁ, বাৰ্ডছ প্লাছ মেডিচিন প্লাছ ফিড। অৰ্থাৎ আপোনালোকৰ 3টা বস্তুৰে ৰেটটো কিন্তু জানিব লাগিব। অৰ্থাৎ আপোনালোকৰ সেই কোম্পানীটো, যোনটো কোম্পানীত নেকি আপোনালোকে ধৰি লওক পোৱালি লৈ আছে, সেই কোম্পানীটোৰ বাৰ্ডছৰ ৰেট কিমান, অৰ্থাৎ চৰাই ৰেটটো কিমান হৈ আছে। যদি আপোনালোকৰ কিছুমান কোম্পানীত হয়তো 32 টকা হ'ব পাৰে, কিছুমানত 35 টকা হ'ব পাৰে, কিছুমানত 40 টকা হ'ব পাৰে। গতিকে সকলো কোম্পানীতে সিহঁতৰ চৰাইবিলাকৰ ৰেটটো বেলেগ বেলেগ হয়। গতিকে আপোনালোকে সেইটো তথ্যটো লৈ ল'ব যে আপোনালোকে যোনটো কোম্পানীত কৰি আছে তাৰ বাৰ্ডছৰ ৰেট কিমান। ঠিক আছে, মই ধৰিলোঁ আপোনাৰ বাৰ্ডছৰ ৰেটটো মই ধৰি লৈছোঁ, বাৰ্ডছৰ ৰেট এটা ধৰি লৈছোঁ। আৰু এইফালে আপোনালোকৰ মেডিচিন, অৰ্থাৎ মেডিচিন 3% কাটে, 3% আপোনালোকে ধৰি ল'ব পাৰে। তাৰপিছত আহোঁ ফিড, অৰ্থাৎ আপোনালোকে ফিডৰ কিন্তু আপোনালোকৰ দামটো জানিব লাগিব, যে আপোনালোকৰ 1 কিলো ফিডত আপোনালোকে কিমান টকা কাটে। ঠিক আছে, সেইটো কিন্তু আপোনালোকে জানিব লাগিব, তেতিয়াহে কিন্তু এই কেলকুলেশ্যনটো আপোনালোকে উলিয়াব পাৰিব। আৰু আপোনালোকৰ ছুপাৰভাইজাৰ সুধিলে আপোনালোকে কৈ দিব যে আপোনালোকৰ ফিডৰ দাম কিমান আৰু পোৱালিৰ দাম কিমান হয়। ঠিক আছে, তাৰপিছত আৰু এটা সুধিব যে আপোনালোকৰ কষ্টিং, অৰ্থাৎ আপোনালোকৰ কষ্টিং কিমান হয়, সেইটো আপোনালোকে সুধি লোৱাটো দৰকাৰ, তেতিয়া আপোনালোকে এই বস্তুটো ঘৰতে উলিয়াব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰোঁ, মই এতিয়া দেখাইছোঁ
বাৰ্ডছ প্লাছ মেডিচিন প্লাছ ফিড। এতিয়া চাওক মই 1000 বাৰ্ডছ লৈছিলোঁ, যিহেতু 1000 বাৰ্ডছ মই লিখিছোঁ, তাৰপিছত মোৰ 37 ধৰিব পাৰে, মই 38 ধৰিছোঁ। এটকা আপোনালোকে বঢ়াই ল'ব পাৰে, কিয়নো আপোনালোকে যদি মেডিচিন বেছিকৈ আনে তেনেহ'লে এটকা বাঢ়ি যায়, গতিকে আপোনালোকে 1 টকা বেছিকৈ ধৰি দিব, ঠিক আছে। আৰু ইয়াতে মই 37 38 ধৰিছোঁ। যদি মই 1000 বাৰ্ডত 38কৈ ধৰোঁ তেনেহ'লে মোৰ পোৱালিৰ ৰেট আহি আছে 38,000, ঠিক আছে। 38,000 মোৰ পোৱালিৰ ৰেট আহিছে, কাৰণ মই 1000 পোৱালি লৈছিলোঁ। কিন্তু আপোনালোকে যিমান পোৱালি লয় সেইটোৱে ধৰিব লাগিব। ধৰি লওক আপোনাৰ 1000 লৈছিলে, বোলে 100টা মৰিলে, আপুনি 900টাৰ ৰেট ধৰিলে কিন্তু নহ'ব, ঠিক আছে। 1000 আপুনি বাৰ্ডছ লৈছে, 1000 আপোনালোকে প্ৰথম উলিয়াই ল'ব লাগিব, ঠিক আছে। তাৰপিছত 1000ত আপোনাৰ কিমান হ'ল 38,000 আপোনাৰ আহিল। তাৰপিছত লাগিব এতিয়া ফিড, অৰ্থাৎ আপোনালোকে যে এইবাৰ খোৱালে, এই বেজটো খোৱালে, এই বেজটো কিমান ফিড খালে আৰু সেইটো আপোনাক পাৰ কেজিত উলিয়াব লাগিব, ঠিক আছে। এতিয়া ধৰি লওক দৰ দাম আহিল পাৰ কেজিত 40 টকা, ঠিক আছে। মই পাৰ কেজিটো লিখি দিলোঁ ইয়াতে, ভুল মই ইয়াতে পাৰ কেজিটো লিখি দিলোঁ মই, পাৰ কেজি আপোনাৰ কিমান টকা, ঠিক আছে। আপোনালোকে সুধি ল'ব আপোনালোকৰ কোম্পানীৰ মানে ফিডটোৰ দাম কিমান, ঠিক আছে। পাৰ কিলো যদি 40কৈ হয় তেনেহ'লে মোৰ ইয়াতে আহিছিল 78 বেগ কি হ'ল মোৰ খালে, অৰ্থাৎ দানা 78 বেগ খালে। 78 বেগৰে আছিলে কিন্তু 50 কেজি বেগ, মই ধৰিছোঁ 50 কেজি বেগ আমাৰ ইয়াতে মোৰ 50 কেজি বেগ আহিছে। আৰু মই কি কৰিলোঁ ইয়াতে 78 বেগ খালে, গতিকে মই 78 ইনটু 50 অৰ্থাৎ 3900 কেজি, ঠিক আছে। 3900 কেজি কি হ'ল দানা খালে, ঠিক আছে, লিফটিং হোৱালৈকে, ঠিক আছে। আৰু সেই 3900 কেজিৰ দানাৰ দাম কিমান সেইটো আপোনালোকে উলিয়াব লাগিব। সেইটো ইয়াতে লিখিলোঁ মই 3900 ইনটু 40, অৰ্থাৎ মোৰ 40 টকাকৈ ৰেট আছিলে, 40 টকা দানাৰ ৰেট, গতিকে মই 39 ইয়াতে লিখিলোঁ আৰু 40 ইনটু কৰাৰ লগে লগে মোৰ 1,56,000 ওলাই আহিল, ঠিক আছে। মোৰ দানা খালে 1,56,000 টকাৰ দানা খালে, 38,000 আৰু দানাত আহিলে 1,56,000, ঠিক আছে। এতিয়া 38,000 আৰু 1,56,000 156,000 কি হ'ব, দুইটা আপোনালোকে প্লাছ কৰিব লাগিব। 56,000 প্লাছ 38,000, ঠিক আছে। 1,56,000 আৰু 38,000 কি হ'ব প্লাছ হ'ব। প্লাছ কৰাৰ পিছত মোৰ আহিল 1,94,000, ঠিক আছে। 1,94,000। তেতিয়া কি হ'ব, দুইটা আপোনালোকে প্লাছ কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ পোৱালিৰ ৰেট কিমান আছিলে, ধৰি লওক 1000 লৈছে বা 2000 লৈছে, 2000 পোৱালিৰ ৰেট কিমান হ'ব আপোনাৰ মানে আপোনালোকৰ পোৱালিত আপোনালোক কিমানকৈ কাটে সেইটো আপোনালোকে হিচাপ কৰিব। তাৰপিছত যিমান হয় তাৰপিছত আপোনালোকৰ ফিড কিমান খালে, ধৰি লওক 100 বেগ খালে, 200 বেগ খালে, সেইটোৰ লগত আপোনাৰ প্লাছ কৰিব পোৱালিৰ ৰেট আৰু দানাৰ ৰেট, দুইটা প্লাছ কৰিব। প্লাছ কৰি পোৱাৰ পিছত আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ ৱেট আহিল, ধৰি লওক আপোনাৰ গোটেই ফাৰ্মখন লিফটিং হোৱাৰ পিছত কিমান কেজি আপোনাৰ ব্ৰইলাৰ লিফটিং হ'ল, ধৰি লওক এতিয়া ইয়াতে মোৰ হ'ল কিমান হৈছিলে, ইয়াতে মই দেখাই আছোঁ আপোনালোকক 2,565 কেজি, আপোনালোকৰ হয়তো 3,000 কেজি হ'ব পাৰে বা 4,000 কেজি হ'ব পাৰে, গতিকে যিমান কেজি হ'ল সেইটোৱে হৰণ কৰিব, ঠিক আছে। এতিয়া মই ইয়াতে চাওক, ইয়াতে 1,56,000, তাৰপিছত মোৰ 38,000 আহিলে মোৰ পোৱালিৰ ৰেট, তাৰপিছত মোৰ টোটেল হ'ল 1,94,000, ঠিক আছে। 1,94,000ক মই কি কৰিছোঁ, হৰণ কৰিছোঁ 2565, অৰ্থাৎ মোৰ বডি ৱেটৰ সৈতে মই হৰণ কৰি দিছোঁ। আৰু যেতিয়া হৰণ কৰিব তেতিয়া আপোনালোকৰ এইটো আহিব 75.63, দেখিছে, এইটো হৈছে মোৰ কষ্টিং 75.63, অৰ্থাৎ মোৰ 1 কিলো ব্ৰইলাৰ মোৰ ডাঙৰ কৰোঁতে মোৰ খৰচ হৈছে 75.63, অৰ্থাৎ তেতিয়া আপোনালোকৰ কষ্টিংটো গম পাব যে আপোনালোকৰ এটা ব্ৰইলাৰ আপুনি ডাঙৰ কৰোঁতে কিমান কষ্টিং আপোনালোকৰ হ'ল, ঠিক আছে। এতিয়া আপোনালোকৰ লাগিব যে আপোনালোকৰ সেই কোম্পেনীত কষ্টিং কিমান দিছে, ধৰি লওক মই ধৰিছোঁ ইয়াতে 86, ঠিক আছে। 86 মই কষ্টিং ধৰিছোঁ, নৰ্মেল কষ্টিং, আৰু 86ৰ লগত আপুনি কষ্টিং দিলে 75, অৰ্থাৎ আপুনি কমাই দিলে, গতিকে আপোনালোকে বেছিকৈ টকা পাব, ঠিক আছে। যদি আপোনালোকে বেছি দিয়ে, অৰ্থাৎ ইয়াতে 86 দিছে কষ্টিং, যদি আপোনাৰ 86 অৰ্থাৎ আপুনি 90 দি দিলে, তেতিয়াহ'লে কিন্তু সেই 4 টকাৰ পৰা আপোনাৰ 4 টকা যে বাঢ়ি গ'ল, সেই 4 টকাৰ পৰা কিন্তু 40 পইচাকৈ মাইনাছ হ'ব, ঠিক আছে। গতিকে আপোনালোকে ভালদৰে আপোনালোকে এই কেলকুলেশ্যনটো কৰিব যাতে আপোনালোকৰ ভুল নহয়। আপোনাৰ 75, ঠিক আছে, 75 মোৰ কষ্টিং হ'ল। এতিয়া মই 86ৰ পৰা 75 কি হ'ল মই মাইনাছ কৰি দিলোঁ। যেতিয়া মাইনাছ কৰি মই কিমান টকা বাচালোঁ, 11 টকা বাচাই দিলোঁ, অৰ্থাৎ কোম্পেনীয়ে কৈছিলে যে তই 86ত তই 1 কিলো বনা, ঠিক আছে, তেতিয়া তই 8 টকা 65 পইচাকৈ পাবি। যেতিয়া মই 11 টকা সিহঁতৰ বাচাই দিলোঁ, অৰ্থাৎ 86 দিছিলে মই 75ত ডাঙৰ কৰি দিলোঁ, গতিকে মই কিমান টকা বাচালোঁ, সিহঁতৰ 11 টকা বাচাই দিলোঁ। আৰু 11 টকা কি হ'ব, আপুনি কিন্তু সেই 11 টকা যে বাচাইছে গোটেই 11 টকাটো আপোনাক নিদিয়ে, সেই 11 টকাৰ পৰা আপোনালোকৰ 0.4 টিকেট, অৰ্থাৎ 40 পইচাকৈ আপোনালোকৰ পাৰ কেজিত কি হ'ব এড কৰি, 11 টকা মোৰ
ধৰি লওক মোৰ কষ্টিং বাচা নাই, মোৰ ধৰি লওক বাচিছে 7 টকা বা 8 টকা 9 টকা, মানে নৰ্মেল মানুহৰ 7 টকা 8 টকা 9 টকাই কি হয় কষ্টিংটো কমায়। গতিকে মই ধৰি ল'লোঁ এক্সাম্পল ৰূপে 9 টকা ধৰিছোঁ, যাতে মই 9 টকা কমালোঁ। আৰু 9 টকা যেতিয়া কমালোঁ, মই এতিয়া চাওক 9 × 40 দেখাই দিছোঁ। অৰ্থাৎ কিছুমান কোম্পানীয়ে 40 পইচা দিয়ে, কিছুমানে 50 পইচা দিয়ে। মই 40 পইচা ধৰিছোঁ, 9.40কৈ ধৰিছোঁ। আপোনালোকে দেখা পাব 3.60, ঠিক আছে। 3.60 কি হ'ব আপোনাৰ সেই যিটো আপোনাৰ RC হ'ব, অৰ্থাৎ যিটো GC হ'ব আপোনাৰ ধৰি লওক 8 টকা 65 পইচাকৈ দিয়ে, তাত আপোনাৰ কিমান এড হ'ব 3 টকা 60 পইচা এটা কি হ'ব আপোনাৰ এড হ'ব। ধৰি লওক যদি আপোনাৰ 8 টকা 65 পইচা হয়, তেনেহ'লে মই ইয়াতে লিখি দিছোঁ, আপোনাক ভালদৰে দেখা হ'ব। ইয়াতে চাওক 8 টকা 65 পইচাকৈ মোৰ নৰ্মেল GC দিয়ে, আৰু নৰ্মেল GCৰ লগত কি হ'ব মোৰ এড হ'ব 3 টকা 60 পইচাকৈ কি হ'ব এড হ'ব। আৰু যেতিয়া 3 টকা 60 পইচাকৈ এড হ'ব, তেতিয়া কি হ'ব আপোনাৰ 12 টকা 25 পইচাকৈ আপুনি পাৰ কেজিত কি হ'ব লাভ কৰিব। আৰু এনেকুৱা নহয় যে 12 টকা 65 পইচাই পাব, তাতকৈ হয়তো অভাৰো পাব পাৰে যদি আপোনাৰ চেল ৰেট থাকে। অৰ্থাৎ ইয়াতে মই ইনচেণ্টিভ লিখিছোঁ, ইনচেণ্টিভ ৰেট যদি আপোনালোকৰ থাকে, অৰ্থাৎ চেল ৰেট যদি থাকে, ৰেট বনাছ বুলি কোৱা হয়, ৰেট বনাছ যদি থাকে, তেনেহ'লে কিন্তু আপোনালোকে তাৰ পৰাও আৰু বেনিফিট পাব। ইয়াতে চাওক 110 টকাৰ পৰা যদি ওপৰত হয়, 110 টকাৰ পৰা যদি কোম্পানীৰ চেল ৰেট অভাৰ বেচে, ধৰি লওক 135 বেচিছে, 140 বেচিছে, তেনেহ'লে আপোনালোকৰ কিন্তু তেতিয়াও ইনচেণ্টিভ থাকে, ঠিক আছে। সেইটো ইনচেণ্টিভৰ কথা মই কোৱা নাই। তেতিয়া আপোনাৰ 12 টকা 25 পইচাকৈ পালে কিন্তু আপোনালোকৰ কি হ'ব, তেতিয়া যিমান কেজি মাল হৈছিলে সেইটোৰ লগত আপোনালোকৰ সেই 12 টকা 65 পইচাটো আপোনালোকে পাব 31,421। অৰ্থাৎ আজি আপোনালোক চমুকৈ মানে দীঘলে হৈছে, গোটেইখিনি প্ৰচেছ আপোনালোকক দেখাইছোঁ যে আপোনালোকে কেনেধৰণে আপোনালোকে কৰিব পাৰিব। আৰু বহুতে মোক কমেণ্ট কৰি থাকে যে দাদা মোৰ ইমান কেজি মাল হ'ল, ইমান দিনৰ লিফটিং হ'ল, মোৰ ইমান FCR আহিল, এতিয়া মই কিমান টকা পাম। গতিকে সেনেধৰণে সেই ৰেটটো উলিয়াব নোৱাৰি, কিমান টকা পাব, কিমান হাজাৰ টকা পাব। গতিকে মই আজি সম্পূৰ্ণৰূপে আপোনালোকক লিখাই দেখালোঁ। আপোনালোকে এই প্ৰচেছৰ মতে যদি কামখিনি কৰে, তেনেহ'লে কিন্তু আপোনালোকে ধুনীয়াকৈ ঘৰতে কেলকুলেশ্যনখিনি কৰি কিমান টকা পাব সঠিকভাৱে আপোনালোকে জানিব পাৰিব। আৰু আজি ভিডিঅ'টো এইখিনি দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলো ফাৰ্মাৰে গম পায় আৰু ধুনীয়াকৈ যাতে ঘৰতে উলিয়াই ল'ব পাৰে।